গম পায় যেহেতু DLED ডিপ্লোমা অফ এলিমেণ্টাৰী এডুকেশ্যন যিটো আচলতে LP আৰু ME যিখিনি শিক্ষকতা কৰিবলৈ যিটো অৰ্হতাৰ প্ৰয়োজন সেই DLEDৰ অলৰেডি এপ্লিকেশ্যন আৰম্ভ হৈ গ'ল 18 মে'ৰ পৰা আৰম্ভ হৈছে আজি 19 মে' তাৰিখ আৰু এই এপ্লিকেশ্যন চলিব অহা 5 জুনলৈকে যিসকলে শিক্ষকতাক নিজৰ প্ৰফেশ্যনেলি বা আদৰ্শ হিচাপে বা নিচা হিচাপে যিকোনো হিচাপে ল'ব বিচাৰে তেওঁলোকে DLED যিটো কোৰ্স এই দুবছৰীয়া কোৰ্সটো কমপ্লিট কৰি শিক্ষকতাৰ বাবে উপযুক্ত হ'ব পাৰে আৰু তেওঁলোকে 5 জুনলৈকে আবেদন কৰিব পাৰিব আৰু এই পৰীক্ষা হ'ব যেটো পেড বুলি কোৱা হয় প্ৰি এন্ট্ৰি টেষ্ট এটো হ'ব 13 জুলাই 2025 তাৰিখে আৰু এডমিট 5 জুলাইৰ পৰা আহিব দেখিছে গুটেখিনি এতিয়া হক গুটে এপ্লিকেশনৰ পৰ্যায়টো কথালৈ আহো আৰু 28 জুলাইত ৰিজাল্ট দিব হেতু দেখা পাইছে আপোনালোকে এতিয়া এজ যেটো বয়স হ'ব লাগিব 18 পৰা 34 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব 18 পৰা 34 বছৰ বয়সৰ ভিতৰৰ যিকোনো পুৰুষ মহিলাই এই DLED দৰ বাবে আবেদন কৰিব পাৰিব আৰু ইয়াৰ কাৰণে ন্যূনতম অৰ্হতা হৈছে হায়াৰ সেকেন্ডাৰী পাস অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পাস কৰা যিকোনো শিক্ষাৰ্থীও আবেদন কৰিব পাৰিব কিন্তু হায়াৰ সেকেন্ডাৰী তেওঁলোকৰ পাৰ্সেন্টেজ 50% হ'ব লাগিব যেটো SC ST আৰু ST ক্ষেত্ৰৰ ৰিলেক্সেশন দিয়া দেখা গৈছে আৰু লগতে তাৰ বাবে তেওঁলোকে কি লাগিব সেইখিনিও মই কৈছো ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ ল'ব লাগিব সিগনেচাৰটো ল'ব লাগিব আৰু SSLC এডমিট কাৰ্ড বা সাৰ্টিফিকেট যিকোনো এখন এবোৰ এটা KB জি দিয়া হৈছে দেখিছানে পাসপোৰ্ট সাইজ ফটোগ্ৰাফৰ সিগনেচাৰ 100 KB ভিতৰত হ'ব লাগিব আৰু যেটো এডমিট SSLC এ হক বা সাৰ্টিফিকেট এ হক সেইখিনি 450 KB ভিতৰত হ'ব লাগিব লগতে HS ৰ হায়াৰ সেকেন্ডাৰী যিখন পাস সাৰ্টিফিকেট বা মাৰ্কশিট সেইখনো আপলোড কৰিব লাগিব লগতে যদি তেওঁ OBC বা SC ST তেনেকুৱা কাষ্টৰ হয় তেতিয়া হলে তেওঁলোকে কাষ্ট সাৰ্টিফিকেটও তাত আপলোড কৰিব লাগিব আৰু লগতে তেওঁ যদি কেনেবাকে ডিফাৰেন্টলি মানে ডিজেবল হয় ফিজিক্যালি ডিজেবল স্পেশালি এবল হয় বা EWS আছে তেওঁলোকৰ তেতিয়া হলে তেওঁলোকেও আবেদন কৰিব পাৰিব কিন্তু EWS ৰ সাৰ্টিফিকেটখন তাত দিব গাঠি দিব লাগিব এতিয়া হক ইয়াত এপ্লিকেশন ফিজ কিমান এপ্লিকেশন ফিজ হৈছে 600 টকা আৰু এটো অনলাইন আপুনি জিপে বা UPI বা নেট বেংকিংৰ যোগেদি বা ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰ যোগেদি আপোনালোকে পেমেন্ট কৰিব পাৰিব সেইভাবে সকলো DLEDৰ বাবে আগ্ৰহী যিসকল শিক্ষাৰ্থী বা পুৰুষ মহিলা আছে তেওঁলোকে 18 মে'ৰ পৰা 5 জুনলৈকে সকলে এপ্লাই কৰক